মানে ভাবিছিলোঁ 90+ পাব, তথাপি 90 পাইছে, তাৰ কাৰণে মই সুখী। তাৰ লগতে মই অঞ্চলবাসী আৰু মোৰ আজমল কলেজৰ যি পৰিয়াল আছে সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ অশেষ কষ্ট আৰু ছোৱালীজনীও বহুত এই ক্ষেত্ৰত বহুত কষ্ট কৰিছে, লগতে আমিও নিজেও কষ্ট কৰিছোঁ, তাতে সাফল্য পাইছোঁ, তাৰ কাৰণে আনন্দ লাগিছে। ভাবিছোঁ যদি মানে LLB, BEd আৰু BA মানে আৰু লগতে ACS বা AS কোচিং কৰাম বুলি ভাবি আছোঁ। মোৰ কষ্ট হৈছিলে, কষ্টটো মানে কষ্ট আজি অনুভৱটো মানে পাহৰি গৈছোঁ। সেই সময়ত কষ্ট হৈছিলে, ৰাতিপুৱা 5টা বজাতে আমি ট্ৰেইনত যাব লাগে নাইবা গাড়ীত যাব লাগে, আৰু সজাই কম ডিষ্টেঞ্চ নহয়, 218 কিলোমিটাৰ যাওঁতে আহোঁতে 218 কিলোমিটাৰ। বহুত কষ্ট হয়, দিনটো গুচি যায়। আমি দোকান এৰি এনেকৈ গুচি গৈছিলোঁ, বহুত কষ্ট হৈছিল। কিন্তু আজি সাফল্য যিখিনি পাইছোঁ মানে ভাল লাগিছে, আৰু কষ্টখিনি পাহৰি গৈছোঁ। মানে ভাবিছিলোঁ 90+ পাব, তথাপি 90 পাইছে, তাৰ কাৰণে মই সুখী। তাৰ লগতে মই অঞ্চলবাসী আৰু মোৰ আজমল কলেজৰ যি পৰিয়াল আছে সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ অশেষ কষ্ট আৰু ছোৱালীজনীও বহুত এই ক্ষেত্ৰত বহুত কষ্ট কৰিছে, লগতে আমিও নিজেও কষ্ট কৰিছোঁ, তাতে সাফল্য পাইছোঁ, তাৰ কাৰণে আনন্দ লাগিছে। ভাবিছোঁ যদি মানে LLB, BEd আৰু BA মানে আৰু লগতে ACS বা AS কোচিং কৰাম বুলি ভাবি আছোঁ। মোৰ কষ্ট হৈছিলে, কষ্টটো মানে কষ্ট আজি অনুভৱটো মানে পাহৰি গৈছোঁ। সেই সময়ত কষ্ট হৈছিলে, ৰাতিপুৱা 5টা বজাতে আমি ট্ৰেইনত যাব লাগে নাইবা গাড়ীত যাব লাগে, আৰু সজাই কম ডিষ্টেঞ্চ নহয়, 218 কিলোমিটাৰ যাওঁতে আহোঁতে 218 কিলোমিটাৰ। বহুত কষ্ট হয়, দিনটো গুচি যায়। আমি দোকান এৰি এনেকৈ গুচি গৈছিলোঁ, বহুত কষ্ট হৈছিল। কিন্তু আজি সাফল্য যিখিনি পাইছোঁ মানে ভাল লাগিছে, আৰু কষ্টখিনি পাহৰি গৈছোঁ। মানে ভাবিছিলোঁ 90+ পাব, তথাপি 90 পাইছে, তাৰ কাৰণে মই সুখী। তাৰ লগতে মই অঞ্চলবাসী আৰু মোৰ আজমল কলেজৰ যি পৰিয়াল আছে সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ অশেষ কষ্ট আৰু ছোৱালীজনীও বহুত এই ক্ষেত্ৰত বহুত কষ্ট কৰিছে, লগতে আমিও নিজেও কষ্ট কৰিছোঁ, তাতে সাফল্য পাইছোঁ, তাৰ কাৰণে আনন্দ লাগিছে। ভাবিছোঁ যদি মানে LLB, BEd আৰু BA মানে আৰু লগতে ACS বা AS কোচিং কৰাম বুলি ভাবি আছোঁ। মোৰ কষ্ট হৈছিলে, কষ্টটো মানে কষ্ট আজি অনুভৱটো মানে পাহৰি গৈছোঁ। সেই সময়ত কষ্ট হৈছিলে, ৰাতিপুৱা 5টা বজাতে আমি ট্ৰেইনত যাব লাগে নাইবা গাড়ীত যাব লাগে, আৰু সজাই কম ডিষ্টেঞ্চ নহয়, 218 কিলোমিটাৰ যাওঁতে আহোঁতে 218 কিলোমিটাৰ। বহুত কষ্ট হয়, দিনটো গুচি যায়। আমি দোকান এৰি এনেকৈ গুচি গৈছিলোঁ, বহুত কষ্ট হৈছিল। কিন্তু আজি সাফল্য যিখিনি পাইছোঁ মানে ভাল লাগিছে, আৰু কষ্টখিনি পাহৰি গৈছোঁ। মানে ভাবিছিলোঁ 90+ পাব, তথাপি 90 পাইছে, তাৰ কাৰণে মই সুখী। তাৰ লগতে মই অঞ্চলবাসী আৰু মোৰ আজমল কলেজৰ যি পৰিয়াল আছে সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ অশেষ কষ্ট আৰু ছোৱালীজনীও বহুত এই ক্ষেত্ৰত বহুত কষ্ট কৰিছে, লগতে আমিও নিজেও কষ্ট কৰিছোঁ, তাতে সাফল্য পাইছোঁ, তাৰ কাৰণে আনন্দ লাগিছে। ভাবিছোঁ যদি মানে LLB, BEd আৰু BA মানে আৰু লগতে ACS বা AS কোচিং কৰাম বুলি ভাবি আছোঁ। মোৰ কষ্ট হৈছিলে, কষ্টটো মানে কষ্ট আজি অনুভৱটো মানে পাহৰি গৈছোঁ। সেই সময়ত কষ্ট হৈছিলে, ৰাতিপুৱা 5টা বজাতে আমি ট্ৰেইনত যাব লাগে নাইবা গাড়ীত যাব লাগে, আৰু সজাই কম ডিষ্টেঞ্চ নহয়, 218 কিলোমিটাৰ যাওঁতে আহোঁতে 218 কিলোমিটাৰ। বহুত কষ্ট হয়, দিনটো গুচি যায়। আমি দোকান এৰি এনেকৈ গুচি গৈছিলোঁ, বহুত কষ্ট হৈছিল। কিন্তু আজি সাফল্য যিখিনি পাইছোঁ মানে ভাল লাগিছে, আৰু কষ্টখিনি